বাতিল করো সংশোধনী সংখ্যালঘু পরিক্রমা মন্ত্রী হুঁশিয়ার জাস্টিস উই ওয়ান্ট জাস্টিস বিজেপি সরকার হুঁশিয়ার মাইনরিটি মিনিস্টার হুঁশিয়ার বিজেপি সরকার হুঁশিয়ার ওয়াকফ বিল বাতিল করো উই ওয়ান্ট জাস্টিস ওয়াকফ সংশোধনী বিল বাতিল করো। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰঙৰ দলগাঁৱতো আমচুৰ তীব্ৰ প্ৰতিবাদ। ৱাকফ সংশোধনী বিলৰ বিৰুদ্ধে প্ৰতিবাদ আমচুৰ। দলগাঁও সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে এই ৱাকফ সংশোধনী বিল কোনো পৰিস্থিতিতে মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন AIN লাইভ। বিজেপি সরকার বিজেপি সরকার আমচুর জিন্দাবাদ ওয়াকফ সংশোধনী বিল বাতিল করো এই বিল না মানু এই জুই চলিছে। আজি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলা সমিতিয়ে ৱাকফ সংশোধনী বিল বাতিলৰ দাবীত আজি আমাৰ বিলখন দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ জৰিয়তে আমি যিখন বিল কেন্দ্ৰীয় চৰকাৰে ৱাকফ সংশোধনী বিল ইতিমধ্যে পাছ কৰিলে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰে এই বিলখনৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰি আজি গোটেই অসমত আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈ আছে। যে আপোনালোকে গম পায় যে ৱাকফ সম্পত্তিটো হ'ল এটা ধৰ্মীয় সম্পত্তি, যিসকল মানুহে এই সম্পত্তিখিনিত অনুষ্ঠান প্ৰতিষ্ঠান মছজিদ মাদ্ৰাছা আৰু বিভিন্ন ধৰ্মীয় কল্যাণমূলক কামৰ কাৰণে দান দি যায় আৰু এই সম্পত্তিটো এটা ধৰ্মীয় লাইনত তেওঁলোকে খৰচ কৰে আৰু এই সম্পত্তিটোক কেতিয়াও চৰকাৰে ইয়াৰ ওপৰত নীতি বা আইন প্ৰণয়ন কৰিব নোৱাৰে। কিন্তু আজি কেন্দ্ৰীয় চৰকাৰে অকল এই বিষয়টো ইছলাম ধৰ্মৰ মানুহখিনি মুছলমানসকলৰ সম্পত্তি থকাৰ কাৰণেই তেওঁলোকে এই সম্পত্তিৰ ওপৰতো চকু দিছে। তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে কেতিয়াও অসমত বিশেষকৈ ভাৰতবৰ্ষৰ মুছলমানসকলৰ উন্নয়ন নিবিচাৰে, কাৰণ ৱাকফ সম্পত্তিটো আজি ভাইঅ'না ৰেলৱে সম্পত্তিৰ পিছতে সৰ্ববৃহৎ সম্পত্তিৰ অধিকাৰী হ'ল ৱাকফ বোৰ্ড। এই ৱাকফ বোৰ্ডৰ সম্পত্তিৰ জৰিয়তে অসমত নহয় ভাৰতবৰ্ষৰ মুছলমানসকলৰ বিভিন্ন কল্যাণমূলক কামত তেওঁলোকে হেৰি কৰে আৰু এই বিলখন অনাৰ জৰিয়তে ইয়াত নন মুছলিম মেম্বাৰশ্বিপ তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিছে, সম্পত্তিখিনি তেওঁলোকে বাজেয়াপ্ত কৰিব পৰা ক্ষমতাৰ ব্যৱস্থা কৰিছে আৰু ইয়াৰ চোৱা চিতাৰ দায়িত্ব কালেক্টৰৰ হাতলৈ তেওঁলোকে দিব বিচাৰিছে। এইটো সম্পূৰ্ণ নীতিবৰ্ষীভূত। আপোনালোকে জানে যে হিন্দুসকলৰ বহুত ট্ৰাষ্ট আছে, এই ট্ৰাষ্টত কেতিয়াও নন হিন্দু মানুহক কেতিয়াও তেওঁলোকক মেম্বাৰশ্বিপ দিয়া হোৱা নাই, তেওঁলোকৰ বিৰুদ্ধে কোনো আইন প্ৰণয়ন কৰা হোৱা নাই। আজি অকল মাত্ৰ মুছলমান হোৱাৰ কাৰণেই আজি বিজেপি চৰকাৰে এই এটা সিদ্ধান্ত লৈছে, যি সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। ৱাকফ বিল লৈ গোটেই অসমত আজি আমচুৱে প্ৰতিবাদ কৰিছে। আজি ৱাকফ বিল যি সংশোধনী বিল আনিছে এই বিল আমি দাহ কৰিছোঁ। ইয়াৰ জৰিয়তে আমি এইটোৱে চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে ৱাকফ সম্পত্তি সম্পূৰ্ণ মুছলমানৰ অধিকাৰ আৰু মুছলমানক দান কৰা এইটো সম্পত্তি। আমি যেনেকৈ আমাৰ ধৰ্মীয় নীতি হিচাপত আমি জাকাত বুলি যাক কওঁ, যে জাকাত সেইসকল ব্যক্তিক দিয়া হয় যিসকলে চলিব নোৱাৰে, যিসকলে সেই জাকাত লৈ কিনে দৰিদ্ৰ মানুহক ভগাই দিয়া হয়। গতিকে এই জাকাতৰ ওপৰত চৰকাৰে যি চকু দিছে সেই চকু কেতিয়াও আমি সহ্য কৰিব পৰা নাই আৰু যি বিল লৈ আহিছে এইটো সম্পূৰ্ণৰূপে মুছলমানক ধ্বংস কৰা এটা বিল লৈ আহিছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাম যে আপোনালোকে ধৰ্মীয় গোড়ামী বহুত কৰিলে, ৰাজনৈতিকভাৱে সাম্প্ৰদায়িকতা বহুত কৰিলে। গতিকে এই মুছলমানৰ যি সম্পত্তি লৈ গোটেই ভাৰতবৰ্ষত মুছলমানসকলে উন্নয়নৰ চিন্তা কৰে, দৰিদ্ৰ মানুহসকলক কেনেকৈ আগবঢ়াই লৈ যাব পৰা যায় এনেকুৱা চিন্তা কৰিছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে যি চকু দিছে, যি আইন আপোনালোকে সংশোধন কৰিলে এই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।